শিমলুগুৰিৰ এখন মাছৰ বজাৰৰ কদৰ্যময় ৰূপে অতিষ্ঠ কৰিছে ক্ৰেতা বিক্ৰেতাক। শিমলুগুৰি পৌৰসভাৰ অন্তৰ্গত দৈনিক বজাৰত বহা এই মাছৰ বজাৰখনত ৮০ টকাকৈ কৰ সংগ্ৰহ কৰা হয় যদিও বজাৰখনৰ উন্নয়নৰ নামত সৃষ্টি হৈছে প্ৰহসনৰ। এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত ক্ৰেতা বিক্ৰেতাই মাছ ক্ৰয় কৰিবলগীয়া হোৱাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ২০২৩ বৰ্ষৰ জানুৱাৰীতে শিমলুগুৰি পৌৰসভাই এটা বাণিজ্যিক কেন্দ্ৰ মুকলি কৰাৰ লগতে মাছ বজাৰৰ ব্যৱসায়ীসকলক বিক্ৰীৰ বাবে সুবিধা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সময়ত ধোৱা চাঙতে উঠিল সেই সকলোবোৰ প্ৰতিশ্ৰুতি, যাৰ বাবে এই পুতিগন্ধময় কদৰ্যময় পৰিৱেশত এতিয়া বিক্ৰী হৈ আহিছে মাছ আৰু সেই মাছ ক্ৰয় কৰিবলৈ এই লেতেৰা পৰিৱেশত আহযাহ কৰিব লগা হৈছে ক্ৰেতাসকলে। এই সন্দৰ্ভত আমাৰ সাংবাদিক মনোজ দত্তই দেখুৱাব সবিশেষ। হয়, দেখিবলৈ পাইছে শিমলুগুৰি কেন্দ্ৰীয় বজাৰত উপস্থিত আছোঁ বৰ্তমান। এয়া শিমলুগুৰি কেন্দ্ৰীয় বজাৰৰ কদৰ্যৰূপ মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাব। যিহেতু দেখিছে এখন এই অঞ্চলটোৰ বৃহৎ অঞ্চলৰ সাপ্তাহিক বজাৰ আৰু এতিয়া দৈনিক বজাৰ একেলগতে, আৰু যিহেতু এতিয়া দেখিছে শিমলুগুৰিৰ যি কদৰ্যৰূপ এই বজাৰৰ মাছ বজাৰ, বিশেষকৈ মাছ বজাৰলৈ আহিছোঁ আমি, ইয়ালৈ গ্ৰাহক আহিব নোৱাৰা হ'ল। যিহেতু ইয়াৰ এই পৰিস্থিতি দেখিছে, যি ইয়াৰ কদৰ্যৰূপ, এই ৰূপ দেখি মানুহ ইয়ালৈ আহিবলৈ এৰিছে। যিহেতু ইয়াৰ পৰা দুৰ্গন্ধময় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ইয়াৰ পৰা বেপাৰী পলাইছে দিনক দিনে। যিহেতু ইয়াত যিসকল বেপাৰী আছিলে সেই বেপাৰীসকল, মাছৰ বেপাৰীসকলে ইয়াৰ গাদী এৰি তেওঁলোক ইয়াৰ পৰা পলাবলৈ বাধ্য হৈছে। যিহেতু প্ৰতিটো মুহূৰ্তত মাখিৰ উপদ্ৰৱত ইয়াত থাকিব নোৱাৰা হৈছে বেপাৰীসকল। যিহেতু ইয়াৰ কোনো কাষ্টমাৰ নহাৰ বাবে তেওঁলোকে গাদী এৰি অন্য স্থানলৈ ঢাপলি মেলিছে। আৰু যিহেতু এতিয়া দেখিবলৈ পাইছে ইয়াৰ ৰূপ দেখিছে, যিহেতু ইয়াৰ সাধাৰণ এজাক বৰষুণ দিলেই ইয়াত সম্পূৰ্ণ হৈ পৰে, বোকা আৰু পানীৰে ভৰপূৰ হৈ পৰে, ইয়ালৈ অহাৰ কোনো সুপথ নাই। আৰু এতিয়া বাৰিষা যদিও খৰালিৰ বতৰৰ দৰে হৈ আছে, কিন্তু ইয়াত বৰষুণ নাই। যিহেতু তথাপিতো ইয়াত পানী দেখিছে, ইয়াত ওপৰত যি টিং আছে টিঙত সম্পূৰ্ণৰূপে ফুটা, আৰু ইয়াত এনেধৰণে তেওঁলোকে ইয়াত যিসকল বেপাৰী তেওঁলোকে বহিবৰ কাৰণে ওপৰত জিল দি তেওঁলোকে ইয়াত বেপাৰ চলাবলগীয়া হৈছে। আৰু ইয়াত দেখিছে ইয়াত এখন গাড়ী আছে, এই গাড়ীখনত মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত তেওঁলোকে কেইটামান মাছ ৰাখিছে, ইয়াত এনেধৰণে মাছ ৰাখিছে যদিও তেওঁলোকে ইয়াত ঢাকিবলগীয়া হয়। যিহেতু তেওঁলোকে পুৱাৰে পৰা আমি এতিয়া ১.৫ ঘণ্টাৰো অধিক সময় ইয়াত অপেক্ষা কৰিছোঁ। দেখিছে মাছৰ যিসকল বেপাৰী তেওঁলোকে ইয়াত গ্ৰাহকৰ কাৰণে অপেক্ষা কৰি আছে, কিন্তু গ্ৰাহক নথকাৰ বাবে তেওঁলোকে এনেধৰণে ঢাকি ৰাখিবলগীয়া হৈছে। মাখিৰ উপদ্ৰৱৰ বাবে তেওঁলোকে মাছ বিকিব পৰা নাই। মোৰ সহযোগীক অনুৰোধ জনাইছোঁ, এয়া দেখিছে এই কাঠত এনেধৰণে মাখিৰ উপদ্ৰৱত ইয়ালৈ কাষ্টমাৰ আহিবলৈ এৰিছে। যিহেতু মাখিয়ে এনেধৰণে উপদ্ৰৱ চলাইছে, আৰু ইয়াত থকা যিসকল বিক্ৰেতা মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু কাষ্টমাৰ আমি ১.৫ ঘণ্টাৰো অধিক ইয়াত অপেক্ষা কৰিছোঁ, আৰু অপেক্ষা কৰাত এতিয়ালৈকে এজন কাষ্টমাৰো আমি দেখিবলৈ পোৱা নাই। যিহেতু বুধবৰীয়া বজাৰ বুলি ক'লে শিমলুগুৰি এই বুধবৰীয়া বজাৰেই নহয়, এখন দৈনিক বজাৰ। এই দৈনিক বজাৰত দৈনিক ইয়াত হাজাৰৰো অধিক কেজিৰো মাছ বিক্ৰী হয়, আৰু আজি দেখিবলৈ পাইছোঁ পুৱাৰে পৰা তেওঁলোক নিৰাশাত ভুগিবলগীয়া হৈছে। কি ক'ব আপোনালোকে? বিশেষকৈ কি ক'ম, আপোনালোকে এঘণ্টা ধৰি দেখিছে কি পৰিৱেশ হৈ আছে। গৰমটো গৰমে, বৰষুণ দিলে ইয়াত বোকাৰ কাৰণে বহুত প্ৰব্লেম হয়, আৰু বিশেষকৈ আপোনাৰ লেতেৰাৰ কাৰণে বহুত এই মাখিৰ পৰিৱেশটো বেছি হৈছে। চাফ চিকুণটো কম হৈছে, চাফ চিকুণটো নোহোৱাৰ কাৰণে আমাৰ এতিয়া মাখিৰ পৰিৱেশটো আপোনালোকে দেখিবলৈ পাইছে। আমি পুৱাৰে পৰা ইয়াত কেইবাবাৰো অহা যোৱা কৰিছোঁ ইয়ালৈ, কিন্তু আমি গ্ৰাহকৰ ভিৰ একেবাৰে আপোনালোকৰ মাজত দেখিবলৈ পোৱা নাই। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত কি ক'ম, আজি ১২ বছৰ আগত আমাক মাৰ্কেটখন, মাছৰ বজাৰ যিডোখৰ জেগাত আছিলে তাত আমাক ঠাই দিম বুলি কৈ কিনে আমাক আজি বহুত ভিতৰলৈ ভৰাই দিয়া হ'ল। ভিতৰলৈ ভৰাই দিয়াৰ পিছত আজি ১২ বছৰৰ ভিতৰত আমি ইয়াতে ভিতৰতে সোমাই আছোঁ। সেই অনুপাতে মানে গ্ৰাহকৰ পৰিৱেশটো বহুত কমি গ'ল, আৰু বিশেষকৈ লেতেৰা পৰিৱেশটো বেছি হৈ গ'ল ইয়াত। আৰু টাউন কমিটিৰ মানুহে কি ক'ম, এতিয়া আপোনালোকে ১.৫ ঘণ্টা ২ ঘণ্টা দেখি আপুনি নিজলৈকে দেখিছে জাবৰ জোঁথৰ বহুত হৈছে, লেতেৰা পৰিৱেশটো। আৰু তাত আমাক বিশেষকৈ যিখন নতুন বজাৰ বনাইছিলে সেই বজাৰখনত আমাক গোটেই বেপাৰীখিনিক চুক্তি কৰা হৈছিলে যে তাত জেগা দিম বুলি, কিন্তু আজি ১২-১৩ বছৰ আমি ইয়াতে ভুগি আছোঁ। এতিয়া আপোনালোকে দেখিছে। হয়, টাউন কমিটিৰ অমনোযোগিতাৰ বাবেও তেওঁলোকে হতাশাত ভুগিবলগীয়া হৈছে, আৰু তেওঁলোকৰ যি পৰিয়াল প্ৰৱৰ্তন কৰে বা পৰিয়াল পোহপাল দিয়ে তেওঁলোকৰ এই মাছ ব্যৱসায়ৰ জৰিয়তে। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে এই বাৰিষা অহাৰ লগে লগে তেওঁলোকৰ এই স্থানলৈ মানুহ আহিবলৈ এৰে। যিহেতু এই স্থানত ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ দত্ত আমাক এই মাছৰ বজাৰখনৰ পৰা পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে।